হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনীৰ যিটো আদৰ্শ তাৰ ভিত্তিত সিৰাতুন নবী মহফিল আয়োজন কৰা হয়। হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱন আৰু তেওঁৰ আদৰ্শসমূহ ছাত্ৰ ছাত্ৰীৰ মাজলৈ লৈ যোৱাৰ কাৰণে আজি 6 বছৰ ধৰি মৰকজুল মাআৰিফে গ্ৰহণ কৰি আছে এক বিশেষ পদক্ষেপ। কাৰ্যসূচীৰ অন্তৰ্গত এইবাৰো আয়োজন কৰা হৈছে 6 ইণ্টাৰ স্কুল সিৰাতুন নবী প্ৰগ্ৰাম 2026। এই প্ৰগ্ৰাম প্ৰতি বছৰে অৰ্গানাইজ কৰি আছে মৰকজ একাডেমি। য'ত আজি উপস্থিত আছিল চিফ গেষ্ট হিচাপে মৌলানা মনিৰুদ্দিন উছমানী লক্ষ্মণদী চাহাব, তেখেত হ'ল উত্তৰ প্ৰদেশৰ, আৰু আজি প্ৰেচিডেণ্ট আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৌলানা বদৰুদ্দিন। আজিৰ অনুষ্ঠানত কেৱল হুজাইৰ নহয়, অসমৰ বিভিন্ন স্থানৰ পৰাও আমাৰ শ্ৰদ্ধাৰ অতিথিসকল আহিছে। তেওঁলোক আহি আজিৰ অনুষ্ঠান সম্পূৰ্ণৰূপে উপভোগ কৰিছে। ইয়াৰ মুখ্য উদ্দেশ্যটো হৈছে আমি মুছলমান হিচাপত বিশ্বাস কৰোঁ যে আমাৰ দুটা জীৱন আছে, এই পাৰ্থিৱ জীৱন আৰু তাৰ পিছৰ জীৱন, আৰু দুটাতেই আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে সফল কাম হয় তাৰ কাৰণে আমি হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শৰে আদৰ্শান্বিত হৈ পেলাই তেওঁলোকে নিজৰ জীৱন কেনেকৈ সফল কৰিব পাৰে, মা দেউতাৰ কেনেকৈ বাধ্য থাকিব পাৰে, তেওঁলোকৰ প্ৰতিবেশীৰ প্ৰতি তেওঁলোকৰ দায়িত্ব কেনেকৈ হ'ব লাগে, সমাজৰ প্ৰতি তেওঁলোকৰ দায়িত্ব কি হ'ব লাগে, দেশৰ প্ৰতি দায়িত্ব কেনেকুৱা হ'ব লাগে, আৰু সকলোকে লৈ যেনেকৈ তেওঁলোকে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনীৰ পৰা গোটেই আদৰ্শখিনি লৈ পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত আৰু পৰৱৰ্তী জন্মত তেওঁলোকে যেনেকৈ সফল হ'ব পাৰে তাৰ কাৰণে এই সিৰাতুন নবী মহফিলৰ আয়োজন কৰা হৈছে। আৰু ইয়াতে বিশেষকৈ কুইজ কম্পিটিশ্যন, স্পীচ কম্পিটিশ্যন আৰু এছে কম্পিটিশ্যন ৰখা হৈছিল। গোটেইকেইখন অনুষ্ঠানত ফাৰ্ষ্ট ৰাউণ্ড হোৱাৰ পিছত ফাইনেলি আমাৰ মৰকজুল মাআৰিফৰ মৰকজ একাডেমি বয়জত ল'ৰাৰ কাৰণে আৰু মৰকজ মডেল গাৰ্লছ মাদ্ৰাছা ছোৱালীৰ কাৰণে এই প্ৰগ্ৰামৰ আয়োজন কৰা হৈছে। আৰু অতি সফলভাৱে বিশেষকৈ আমাৰ অভিভাৱকসকলৰ উপস্থিতিত অতি সফলভাৱে এই প্ৰগ্ৰাম হৈছে। আমি আশা কৰিছোঁ ইয়াৰ যিটো মুখ্য উদ্দেশ্য সেই উদ্দেশ্য বাস্তৱায়িত হ'ব। ল'ৰা ছোৱালী তেওঁলোকৰ জীৱনত আদৰ্শ লৈ পেলাই হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শ লৈ পেলাই সফল কাম হোৱাৰ যত্ন তেওঁলোকে ল'ব।